অসমত এছআৰ নতুনকৈ তেওঁলোকে ইন্ট্ৰডিউচ কৰিম বুলি যিটো বক্তব্য আগবঢ়াইছে এইটো আমি ভাবোঁ যে এইটো অত্যন্ত এটা ভয়াৱহ, কাৰণ SIR তেওঁলোকে নকৰোঁ বুলি কৈছিলে বিহাৰ নিৰ্বাচনৰ ফলাফলৰ আগত। বিহাৰ নিৰ্বাচনৰ ফলাফল অহাৰ পাছত তেওঁলোকে স্পেচিয়েল ইণ্টেনচিভ ৰিভিজন নকৰে, তেওঁলোকে স্পেচিয়েল ৰিভিজন কৰিব। এই কথাটো আচলতে আমি ধৰিব পৰা নাই, কাৰণ সমগ্ৰ দেশত SIRক লৈ বিৰোধ চলি আছে। বিহাৰৰ নিৰ্বাচনত প্ৰভাৱ সম্পৰ্কতো বিভিন্ন ধৰণৰ পৰ্যালোচনা চলিছে আৰু সন্দেহৰ আঙুলি ইতিমধ্যে মানুহৰ মাজলৈ আহিছে। ইয়াত যোৱাকালি এটা অতি উদ্বেগজনক আৰু এটা ভয়াৱহ কথা কৈছে। সেই কথাটো হ'ল যে বেলেগ এখন ৰাজ্যৰ পৰা নামেই উল্লেখ কৰিছে, উত্তৰ প্ৰদেশৰ পৰা অসমলৈ আহি দুদিন আগতে আহিও তেওঁৰ নাম অসমৰ ভোটাৰ তালিকাত সন্নিৱিষ্ট কৰিব পাৰিব, ভোটদান কৰিব পাৰিব। কৰ্মসূত্ৰে আহিলে তেওঁলোকে ইয়াত দুদিন আগতে আবেদন কৰি তেওঁলোকে ভোটদান কৰিব পাৰিব। তাৰ কাৰণে তেওঁলোকে যি ঠাইত তেওঁলোকৰ ভোটাধিকাৰ আছিল, উত্তৰ প্ৰদেশ বা বিহাৰ, তাত তেওঁলোকৰ নাম কৰ্তন কৰিবৰ কাৰণে আবেদন কৰি আহিলেই সেই কৰ্তনৰ আবেদন পত্ৰৰ যিটো প্ৰমাণ সেইটো অসমত দাখিল কৰিব পাৰিলে ইয়াত ভোটাধিকাৰৰ সুযোগ পাব বা ভোটদানৰ তেওঁলোকে সুযোগ পাব। এই কথাটোৱে হাজাৰ হাজাৰ লাখ লাখ মানুহক ইয়ালৈ লৈ অনাৰ বাটটো মুকলি কৰি দিছে। কাৰণ এই ধৰণৰ এক্সাৰচাইজটো যিহেতু চলিয়ে আছে, অভিযোগ যিহেতু আছে বিভিন্ন নিৰ্বাচনৰ সময়ত, বিহাৰৰ নিৰ্বাচনতো এই কথাৰ প্ৰভাৱৰ কথা ইতিমধ্যে আলোচনা বিলোচনা চলি আছে। গতিকে অসমতো ইয়াৰ যিটো ভয়াৱহতা, SR অসমত ইয়াত যেতিয়াই প্ৰয়োগ কৰিব তাৰ ভয়াৱহ প্ৰভাৱ পৰিব পাৰে। কাৰণ সেই ক্ষেত্ৰত বিজেপি দলটোৱে ইয়াৰ সুযোগ ল'ব পাৰিব, কাৰণ তেওঁলোকে এই কামটো ভোটাৰ মেনিপুলেশ্যনৰ কথাটো বহু দিনৰ পৰা চলি আছে। সেই কামটো কৰি তেওঁলোকে বাহিৰৰ পৰা মানুহ আনি ভোটাধিকাৰী তেওঁলোকৰ প্ৰয়োজন সাপেক্ষে অনা নিয়াৰ ব্যৱস্থা কৰিও তেওঁলোকে আহিবলৈ ভাড়া দি, যাবলৈ ব্যৱস্থা কৰি দি ৰাখি তেওঁলোকে ভোটদান কৰাব পাৰিব বা তেওঁলোকে সেই ব্যক্তিসকলক ভোটাৰ তালিকাত নাম সন্নিৱিষ্ট কৰিব পাৰিব। গতিকে এই সুযোগটো আছে। গতিকে SRৰ আমি বিৰোধিতা কৰিছোঁ আৰু এটা কথা কৈছোঁ যে যেতিয়ালৈকে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী উন্নীতকৰণৰ প্ৰক্ৰিয়া নহয় তেতিয়ালৈকে SIRেই হওক বা স্পেচিয়েল ৰিভিজনেই হওক সকলো কথাৰে বন্ধ হ'ব লাগে। কাৰণ এই গোটেই কামটোৰ যোগেদি SR কৰাৰ লগে লগে বিদেশী মানুহৰ নামো সোমাব প্ৰথম, দ্বিতীয়তে বাহিৰৰ পৰা মানুহ আনি, বেলেগ এখন বহিৰাজ্যৰ পৰা মানুহ আনি তেওঁলোকক ভোটদান কৰোৱাৰ সমগ্ৰ প্ৰক্ৰিয়াটোত চৰকাৰে উদ্যোগ লোৱাৰ সুযোগ পাব। গতিকে NRC কমপ্লিট নোহোৱালৈকে, NRC সম্পূৰ্ণ নোহোৱালৈকে SRেই হওক বা SIRেই হওক এইবোৰ বন্ধ ৰাখিব লাগে, আমাৰ এইটো দাবী।